দাদা হয় আহকচোন নমস্কাৰ হয় হয় আহকচোন অকণমান আহক কওক পানী কওকচোন কেনে নাই ধুনীয়া পানী আগতে খৰাং যেতিয়া হৈছিলে তেতিয়া মানে পানীটো অকণমান দিবলগীয়া হৈছিল হয় আৰু এতিয়া বৰষুণ অহাৰ কাৰণে এতিয়া পানী ফিল আপ হৈ গ'ল হয় আৰু গোটেই মানুহে মাটি ৰুই আমাৰ ইয়াত এইখিনি শেষেই হৈ গ'ল হয় আৰু আমাৰ হেৰিটো পইণ্টটো হ'ল শ্ৰী মাছ পুতনি মোৰ নাম শ্ৰী পৱন কলিতা হয় আপুনি পৱন কলিতা হয়, হয়। ঠিক আছে মইতো চিনি পাইছো বাৰু হয় মানে পানীৰ অভাৱততো কোনো মাটি ৰৈ যোৱা নাই 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 মানে মই আপোনাক বাৰম্বাৰ সুধিছো কিয় সাধাৰণতে মানে মানুহে কয় জলসিঞ্চনৰ কাম নাই হয় কৰ্মচাৰীসকল বহি মেলি থাকে আমাৰ পৰা আপুনি কিবা অসুবিধা পায় নাই 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 আপোনালোকক আমি ৰাতি বিচাৰোঁতেও পাইছোঁ দিনত হয়। বিচাৰোঁতেও পাইছোঁ হয়। আৰু কিবা কোনোবা মিস্ত্ৰীয়ে বেয়া কাম কৰিছে তাক চকু দিছোঁ তাক আপোনালোকক জনাইছোঁ আপোনালোকক যেতিয়াই মাতিছোঁ তেতিয়াই পাইছোঁ হয় একো অসুবিধা আমি পোৱা নাই আপোনালোকক মানে আপুনি নিশ্চিতভাৱে ক'ব খোজে যে জলসিঞ্চন বিভাগৰ জৰিয়তে আপুনি উপকাৰ পাইছে যথেষ্ট পাইছোঁ পাইছে পাইছোঁ ঠিক আছে কোনো কৃষকৰ অসুবিধা হোৱা নাই নাই নহয় নাই নাই আমাৰ ঠিক ইয়াত আছে। নায়ে মাটি ৰুবলৈ নাই শেষেই কৰি পেলালে সব মাটি ৰুই একদম শেষ। অকণো মাটি নাই ন নাই। ঠিক আছে কিবা অসুবিধা পালে পানীৰ অসুবিধা হ'লে আমাক হয়। জনাব হয় দেই জনাম, আমিতো জনাম। আহিয়ে থাকো হয় জনাম ঠিক আছে